জিৰিমিয়াৰ পুস্তকখনৰ সামৰণিৰ কথাখিনি কিয় গুৰুত্বপূৰ্ণ? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকৰ ৪৯ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত এই জিৰিমিয়া পুস্তকৰ ৫০ নম্বৰ অধ্যায়ৰ পৰা ৫২ নং অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। অৰ্থাৎ আজিৰ অনুষ্ঠানত এই জিৰিমিয়া পুস্তকৰ অধ্যয়নৰ সামৰণি পৰিব। পৰৱৰ্তী অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তক অধ্যয়নৰ বাবে লোৱা হ'ব। ৪৯ নম্বৰ অধ্যায়ত আমি বিশেষকৈ ইছৰাইলৰ চাৰিওফালে থকা জাতিসমূহৰ প্ৰতি কৰা ভাৱবাণীবোৰ পঢ়িবলৈ পাওঁ। যিহুদাত ৰৈ যোৱা অৱশিষ্ট যিহুদী লোকসকলে মিছৰলৈ গুচি গৈছিল। তেওঁলোকে ঈশ্বৰৰ প্ৰতি অবাধ্যতা প্ৰদৰ্শন কৰি তালৈ গ'ল আৰু সেইটো কৰি তেওঁলোকৰ অৱস্থা অধিক বেয়াহে হৈছিল। এই অৱশিষ্ট লোকসকল পুনৰ অধিক বিপদত পৰিছিল। ইছৰাইলৰ চাৰিওফালে থকা জাতিসমূহৰ ওপৰত আহিবলগীয়া বিচাৰৰ বিষয়ে জিৰিমিয়াৰ যোগেদি ঈশ্বৰৰ ভাৱবাণীসমূহ আগবঢ়াই নিয়া হৈছে। তেওঁলোকৰ চাৰিওফালৰ সকলোবোৰ জাতিয়ে ইছৰাইলৰ দৰেই অৱস্থাৰ সন্মুখীন হ'ব লাগিব বুলি কোৱা হৈছিল, যাতে যিহুদাৰ অৱশিষ্টসকলে নিৰাপত্তাৰ বাবে পলায়নৰ কোনো ঠাই নাথাকে। সহায় বিচাৰি কাৰো ওচৰলৈ যাব নোৱাৰিলে তেওঁলোকৰ একমাত্ৰ সহায় ঈশ্বৰৰ ওচৰত আছিল, কিন্তু তেওঁলোকে তেওঁৰ ওচৰ চপা নাছিল। তেওঁলোকক নিৰ্দেশনা দিছিল, কিন্তু তেওঁলোকে সেইটো গ্ৰহণ কৰা নাছিল। তেওঁলোকে অৱশ্যে মিছৰলৈ যোৱাৰহে সিদ্ধান্ত লৈছিল। সেয়া আছিল তেওঁলোকৰ চূড়ান্ত ধ্বংসৰ কাৰণ। এতিয়া আমি পঢ়িবলৈ পাম বাবিলনৰ বিষয়ে কৰা ভাৱবাণী। সেই সময়ত বাবিলন আছিল পৃথিৱীৰ ভিতৰতে শক্তিশালী সাম্ৰাজ্য। বাবিলনেই আছিল প্ৰকৃত অৰ্থত প্ৰথম বিশ্বশক্তি। কিন্তু সেই প্ৰবল প্ৰতাপী বাবিলনো ধ্বংস হ'ব বুলি ঈশ্বৰে জনাই দিছিল। ঈশ্বৰে বাবিলনকো দণ্ড দিব বুলি কৈছিল। বিশেষভাৱে মন কৰিবলগীয়া কথা এই যে যি সময়ত বাবিলনৰ বিষয়ে এই ভাৱবাণী লিখা হৈছিল তেতিয়া এনেকুৱা এটা ধাৰণা হৈছিল যে পৃথিৱীৰ বুকুৰ পৰা ইছৰাইল জাতিটো নোহোৱা হৈ যাব। তেওঁলোকক বন্দী কৰি লৈ যোৱা হৈছিল। দেশখন সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱা হৈছিল। বাবিলনে তেওঁলোকক তেনেদৰে ধ্বংস কৰিছিল। বাবিলন সদায় যেন থাকি যাব তেনেকুৱা লাগিছিল, কিন্তু তেনেকুৱা সময়তে ঈশ্বৰে জনাই দিছিল যে তেওঁ বাবিলনক ধ্বংস কৰিব। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিলনে? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আপুনি যদিহে আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? আমি ইতিমধ্যে বহুদূৰ আগবাঢ়ি আহিলোঁ। যোৱা অনুষ্ঠানত আমি এই জিৰিমিয়া ভাৱবাদীৰ পুস্তকখনৰ ৪৯ নম্বৰ অধ্যায়ৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই পুস্তকখনৰ ৫০, ৫১ আৰু ৫২ এই তিনিওটা অধ্যায়ৰ আলোচনা আগবঢ়াব খুজিছোঁ। অৰ্থাৎ আজিৰ অনুষ্ঠানতেই আমি এই পুস্তকখনৰ অধ্যয়নৰো সামৰণি মাৰিব খুজিছোঁ। যোৱা অনুষ্ঠানত আমি দেখিলোঁ ইছৰাইল আৰু দাঁতিকাষৰীয়া বিভিন্ন দেশ আৰু জাতিবোৰ ধ্বংস হ'ব বুলি ঈশ্বৰে ভৱিষ্যতবাণী কৰি দিছিল, আৰু সেইমতে সকলো ঘটিছিল বুলি আমি ইতিহাসত পাওঁ। ঈশ্বৰৰ সকলো ভাৱবাণী সিদ্ধ হৈছিল। এতিয়া সকলোৰে ধ্বংসৰ পাছত ঈশ্বৰে বাবিলৰ বিৰুদ্ধেও দীঘলীয়া বাণীৰে ভাৱবাণী দিছে। এই ভাৱবাণীখিনি আমি জিৰিমিয়া ৫০ আৰু ৫১ নম্বৰ অধ্যায়ত পঢ়িবলৈ পাওঁ।
এই ভাৱবাণীখিনি লিখাৰ সময়ছোৱাত এনে লাগিছিল যেন বাবিল যুগে যুগে বৰ্তি থাকিব আৰু ইছৰাইল পৃথিৱীৰ বুকুৰ পৰা নিশ্চিন্ন হৈ যাব। কিয় বাৰু? কাৰণ যি সময়ত এই ভাৱবাণীখিনি দিয়া হৈছিল বা লিখা হৈছিল, সেই সময়ত বাবিল আছিল গোটেই পৃথিৱীৰ ভিতৰতেই ডাঙৰ এখন সাম্ৰাজ্য, বিশ্বশক্তি। আৰু ইছৰাইল তেতিয়া আছিল সেই বাবিলত দাসত্ব খাটি থকা এটা জাতি। সেই বাবিল জাতি যে পৃথিৱীৰ পৰা কেতিয়াবা নিশ্চিন্ন হ'বলগীয়া অৱস্থা হ'ব বা সেই বাবিল জাতিৰ ওপৰলৈও যে ঈশ্বৰৰ অভিশাপ আহিব, সেই কথা মানুহে তেতিয়া কল্পনা কৰিব পৰা নাছিল। আৰু ইছৰাইল জাতিৰ অৱস্থা যে কেতিয়াবা ভাল হ'ব, সেইটো নিশ্চয় মানুহে কল্পনা কৰিব পৰা নাছিল। কিন্তু সেই পৰিস্থিতিটো, সেই অৱস্থাটো ঈশ্বৰে কৈছিল যে বাবিল ধ্বংস হ'ব, কিন্তু ইছৰাইল জাতি সদাকাললৈকে থাকিব। প্ৰিয় শ্ৰোতা, অতি আচৰিত কথাটো এইটোৱেই যে ঈশ্বৰৰ সৃষ্টিৰ পাতনিৰে পৰা এক জাতিৰূপে ঈশ্বৰৰ আৰু জগতৰো স্বীকৃতি পোৱা, সুখ দুখ, ঢৌ ধুমুহা আৰু বিভিন্ন অভিজ্ঞতাৰে জীয়াই থকা জাতিস্বৰূপে এই ইছৰাইল জাতিটোৱেই বৰ্তি আছে আৰু বৰ্তি থাকিব। বাবিলখনক আপুনি আজিও দেখা পাব পাৰে, কিন্তু দেখা পাব পাৰিব এটা ধ্বংসস্তূপৰ ৰূপত। বাবিল ধ্বংস হোৱাৰ বিৱৰণ আপুনি দানিয়েল 5 নম্বৰ অধ্যায়ত চাব পাৰে। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম 50 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ পাঠ কৰি দিব খুজিছোঁ। জিৰিমিয়া ভাৱবাদীৰ দ্বাৰাই বাবিলৰ বিষয়ে, কলদিয়াহঁতৰ দেশৰ বিষয়ে জিহুৱাই কোৱা বাক্য। তোমালোকে জাতিবিলাকৰ মাজত প্ৰচাৰ কৰা, ঘোষণা কৰা আৰু ধ্বজা তোলা। ঘোষণা কৰা, গুপুতে নাৰাখিবা। কোৱা, বাবিল হাত কৰি লোৱা হ'ল, বেলে লাজ পালে, মৰোদক ব্যাকুল হ'ল, তাৰ মূৰ্তিবোৰে লাজ পালে, তাৰ প্ৰতিমাবোৰ ব্যাকুল হ'ল। এই ভাৱবাণী দিয়াৰ সময়ত এনে দেখা গৈছিল যেন ইছৰাইল জাতিহে পৃথিৱীৰ পৰা নিশ্চিন্ন হৈ যাব আৰু বাবিলনীয়াবিলাক বিশ্বশক্তি হিচাপে স্থায়ীভাৱে থাকি যাব। কিন্তু ঈশ্বৰে কৈছে, নাই, তেনে নহ'ব, বাবিলহে ধ্বংস হ'ব। 3 আৰু 4 নম্বৰ পদ। কিয়নো তাৰ বিৰুদ্ধে উত্তৰৰ পৰা এক জাতি আহিছে, সেই জাতিয়ে তাৰ দেশ ধ্বংস কৰিব, তাত কোনেও বাস নকৰিব। সিহঁত পলাল, মানুহ আৰু পশু সকলো গ'ল। জিহুৱাই কৈছে, সেই দিনত আৰু সেই কালত ইছৰাইলৰ সন্তানবিলাক আৰু জিহুদাৰ সন্তানবিলাক একেলগ হৈ আহিব আৰু ক্ৰদন কৰি কৰি গমন কৰি তেওঁবিলাকৰ ঈশ্বৰ জিহুৱাক বিচাৰ কৰিব। সকলো ঢৌ ধুমুহাৰ মাজতো ইছৰাইল জাতি বৰ্তি থাকিব। এই ভাৱবাণীত সেই ভৱিষ্যতৰ দিনৰ কথা কোৱা হৈছে, যি দিনত ইছৰাইল জাতি আকৌ ঈশ্বৰলৈ ঘূৰি আহিব। ঈশ্বৰে কৈছে, তেওঁ বাবিলনক বিচাৰ কৰিব, বাবিলনক দণ্ড দিব, তেওঁবিলাকক মাদিয়া পাৰ্চিয়াবিলাকে পৰাস্ত কৰিব। 5 পৰা 9 নম্বৰ পদ। তেওঁবিলাকে এইফাললৈ মুখ কৰি চিউনৰ বিষয়ে সুধিব আৰু ক'ব যে, আহা, আমি পাহৰিব নোৱাৰা চিৰকলীয়া এটি নিয়মেৰে জিহুৱাত আসক্ত হওঁ। মোৰ প্ৰজাবিলাক হেৰুৱা ভেড়াস্বৰূপ হ'ল। তেওঁবিলাকৰ ৰখীয়াবিলাকে তেওঁবিলাকক বিপথগামী কৰিলে, পৰ্বতবোৰত তেওঁবিলাকৰ বাট হেৰুৱালে। তেওঁবিলাক এক পৰ্বতৰ পৰা আন পৰ্বতলৈ গ'ল। তেওঁবিলাকে নিজৰ শোৱা ঠাই পাহৰিলে। তেওঁবিলাকক পোৱা সকলোৱে তেওঁবিলাকক গ্ৰাস কৰিলে আৰু তেওঁবিলাকৰ শত্ৰুবোৰে ক'লে, আমি দোষ কৰা নাই, কাৰণ সিহঁতে ধৰ্ম নিবাস জিহুৱাৰ, সিহঁতৰ পূৰ্বপুৰুষবিলাকৰ বিশ্বাসভূমি জিহুৱাৰেই বিৰুদ্ধে পাপ কৰিলে। তোমালোক বাবিলৰ মাজৰ পৰা পলোৱা, কলদিয়াহঁতৰ দেশৰ পৰা ওলাই যোৱা আৰু জাকৰ আগে আগে যাওঁতা মতা চাকবোৰৰ নিচিনা হোৱা। কিয়নো চোৱা, মই উত্তৰ দেশৰ পৰা বাবিলৰ অহিতে মহাজাতিবোৰৰ এক লোকসমূহক উচতাই আনিম আৰু সিহঁতে তাৰ বিৰুদ্ধে বিহু পাতিব। তাতে তাক হাত কৰি লোৱা যাব। সিহঁতৰ কাঁড়বোৰ বিফলে উলটি নহা নিপুণ বীৰৰ কাঁড়বোৰৰ নিচিনা হ'ব। অতি চতুৰালি কৰি গব্ৰিয়াই বাবিল আক্ৰমণ কৰিবলৈ সমৰ্থ হৈছিল। 10 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পাঠ কৰি দিম। কলদিয়া দেশ লুটদ্ৰব্য হ'ব। জিহুৱাই কৈছে, তাৰ লুটকাৰী আটাইবোৰ পৰিতৃপ্ত হ'ব।
হে মোৰ আধিপত্য অপহৰণ কৰোতাহঁত, তহঁতে আনন্দ কৰিছ, উল্লাস কৰিছ। শস্য মাৰোতা এজনী চেউৰী গৰুৰ নিচিনাকৈ দেও দিছ আৰু বলি ঘোঁৰাৰ নিচিনাকৈ ঢেক ঢেকাইছ। এতেকে তহঁতৰ মাৰে অত্যন্ত লাজ পাব, তহঁতৰ জননী ব্যাকুল হ'ব। দেখ, তাই জাতিবিলাকৰ মাজত সকলোতকৈ পাছ হ'ব, অৰণ্য, শুকান ভূমি আৰু মৰুভূমি হ'ব। জিহুৱাৰ ক্ৰোধৰ কাৰণে সেই দেশ বসতি স্থান নহ'ব, কিন্তু সম্পূৰ্ণ উচ্ছন্ন ঠাই হ'ব। বাবিলৰ ওচৰেদি যোৱা প্ৰতিজনে আচৰিত হৈ তালৈ ঘটা আটাই উৎপাত দেখি ইচ ইচ কৰিব। এই ভাৱবাণী যে আখৰে আখৰে ফলিয়াইছে সেই কথাত অলপো সন্দেহ নাথাকে, যদিহে আমি আজি সেই ঠাই ভ্ৰমণ কৰোঁগৈ। 14-18 পদ। ধনু ভিৰাওঁতা তোমালোক আটাইয়ে বাবিলৰ অহিতে চাৰিওফালে বেহু পাতা। তোমালোকে তালৈ কাঁড় মাৰা, এটি কাঁড়ো বাকী নাৰাখিবা, কিয়নো সি জিহুৱাৰ বিৰুদ্ধে পাপ কৰিলে। চাৰিওফালে তাৰ বিৰুদ্ধে জয়ধ্বনি কৰা। সি হাতজোৰ কৰিছে, তাৰ কোঠবোৰ পৰি গ'ল, তাৰ গড়বোৰ ভাঙি পেলোৱা হ'ল, কিয়নো এইয়ে জিহুৱাই সদা প্ৰতিকাৰ। তোমালোকে তাৰ প্ৰতিকাৰ সাধা, সি কৰা নিচিনাকৈ তাক কৰা। বাবিলৰ পৰা কঠীয়া সিঁচোতাক আৰু শস্যৰ সময়ত কাঁচি ধৰোতাক উচ্ছন্ন কৰা। সংহাৰক তৰোৱালৰ ভয়ত সিহঁত প্ৰতিজনে নিজ নিজ জাতিলৈ মুখ কৰিব আৰু প্ৰতিজনে নিজ নিজ দেশলৈ পলাই যাব। ইছৰাইল ছিন্ন ভিন্ন মেৰস্বৰূপ, সিংহবোৰে তাক খেদি দিলে। প্ৰথমে অছুৰৰ ৰজাই তাক গ্ৰাস কৰিলে আৰু শেষত বাবিলৰ ৰজা এই নবুখদনেছৰে তাৰ হাড়বোৰ ভাঙিলে। এই হেতুকে ইছৰাইলৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, চোৱা, মই অছুৰৰ ৰজাক দণ্ড দিয়াৰ নিচিনাকৈ বাবিলৰ ৰজাক আৰু তেওঁৰ দেশকো দণ্ড দিম। বাবিল দেশৰ ধ্বংস আহিব অতি অকস্মাতে আৰু তেওঁলোক সাজু হ'বলৈকে নাপাব বুলি কোৱা হৈছে। এতিয়া আমি 24 পদৰ পৰা 26 পদলৈকে পাঠ কৰিম। ইয়াত আমি এনেদৰে পাওঁ, হে বাবিল, মই তোমাৰ বিৰুদ্ধে ফান পাতিলোঁ, তুমি নজনাকৈ তাত লাগিলা। তুমি জিহুৱাৰ বিৰুদ্ধে বিবাদ কৰাৰ কাৰণে তোমাক পোৱা গ'ল আৰু ধৰাও পৰিলা। জিহুৱাই নিজ অস্ত্ৰৰ ভঁৰাল মেলি নিজৰ ক্ৰোধৰ অস্ত্ৰবোৰ উলিয়াই আনিলে, কিয়নো কলদিয়াবিলাকৰ দেশত প্ৰভুৰ বাহিনীবিলাকৰ জিহুৱাৰ কৰিবলৈ এটা কাৰ্য আছে। তোমালোকে শেষ সীমাৰ পৰা তাৰ বিৰুদ্ধে আহা, তাৰ শস্যৰ ভঁৰালবোৰ মেলা। শস্যৰাশিৰ নিচিনাকৈ তাক দম কৰা আৰু তাক নিঃশেষে বিনষ্ট কৰা, তাৰ একোকে থাকিব নিদিবা। আজি আমি বাবিললৈ চালে কেৱল ধ্বংসস্তূপহে দেখা পাওঁ। এই দেশ সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছিল। 27 আৰু 28 পদ। তাৰ সকলো ভতৰাক বধ কৰা, সিহঁত বধ কৰা ঠাইলৈ নামি যাওক। হায় হায়, সিহঁতৰ দিন, সিহঁতৰ দণ্ডৰ সময় আহিল। শুনা, সেয়া বাবিল দেশৰ পৰা পলোৱা আৰু ৰক্ষা পোৱাবিলাকৰ মাত। আমাৰ ঈশ্বৰ জিহুৱাই সদা প্ৰতিকাৰ, তেওঁৰ মন্দিৰৰ অৰ্থে সদা প্ৰতিকাৰ সিবিলাকে চিউনত প্ৰকাশ কৰিছে। বাবিল দেশ ধ্বংস হোৱাৰ বিৱৰণ চিউনত ঘোষণা কৰিব লাগিব বুলি জনোৱা হৈছে। 38 পৰা একেবাৰে 40 পদলৈকে পাঠ কৰি দিম। তাৰ জলসমূহৰ ওপৰত খৰ আছে আৰু সেইবোৰ শুকাব, কিয়নো সেয়ে কটা প্ৰতিমাৰ দেশ আৰু তাৰ লোকবিলাক মূৰ্তিত বলিয়া। এই নিমিত্তে অৰণ্যৰ বনৰীয়া জন্তুবোৰে, ৰাং কুকুৰবোৰে সৈতে তাত বাস কৰিব আৰু উট চৰাইবোৰে তাত বাস কৰিব, আৰু সেয়ে চিৰকালৰ নিমিত্তে আৰু বাসস্থান নহ'ব, বা পুৰুষানুক্ৰমে কোনেও তাত বাস নকৰিব। জিহুৱাই কৈছে, ঈশ্বৰে ছদোম গমোৰা আৰু তাৰ ওচৰত থকা নগৰবোৰ ধ্বংস কৰা সময়ৰ নিচিনাকৈ কোনো মানুহে সেই ঠাইত বাস নকৰিব আৰু কোনো মনুষ্য সন্তানে তাৰ মাজত প্ৰৱাস নকৰিব। বাবিল দেশৰ ধ্বংসৰ ঘটনাটো ছদোম আৰু গমোৰাৰ ধ্বংস হোৱা ঘটনাৰ লগত তুলনা কৰা হৈছে। 41 আৰু 42 পদ। চোৱা, উত্তৰৰ পৰা এক জাতি আহিছে, পৃথিৱীৰ অন্তভাগৰ পৰা এক মহাজাতি আৰু অনেক ৰজা উত্তেজিত হৈছে। সিহঁতে ধনু আৰু বৰচা ধৰে, সিহঁত নিষ্ঠুৰ আৰু দয়াহীন। সিহঁতৰ শব্দ সমুদ্ৰৰ গৰ্জনৰ নিচিনা আৰু সিহঁত ঘোঁৰাত উঠে। হে বাবিল জীয়াৰী, তোমাৰ বিৰুদ্ধে সিহঁত প্ৰতিজনে যোদ্ধাৰুৰ নিচিনাকৈ সাজু হৈ আছে।
মাদিয়া সেনাপতি গব্ৰিয়াই সেই বাবিল নগৰত প্ৰৱেশ কৰি আক্ৰমণ কৰোঁতে ঠিক এইদৰেই ঘটিছিল। মুঠতে বাবিলৰ বিৰুদ্ধে ঈশ্বৰে যি ভাৱবাণী জনাই দিছিল সেই ভাৱবাণী সিদ্ধ হৈছিল। ইয়াৰ পাছত আমি 51 নম্বৰ অধ্যায়ত পাওঁ বাবিল কেনেকৈ ধ্বংস হ'ব সেই কথা। মাদিয়া পাৰ্চীবিলাকে ইয়াক অকস্মাতে আক্ৰমণ কৰিব আৰু ধ্বংস কৰিব। আৰু বাস্তৱিকতেই সেই ভাৱবাণীৰ নিচিনাকৈয়ে বাবিল ধ্বংস হৈছিল। আমি কেইটামান পদ পাঠ কৰি দিব খুজিছোঁ। 51 নম্বৰ অধ্যায়ৰ 1 পৰা 8 নম্বৰ পদলৈকে প্ৰথমতে আমি পাঠ কৰিম। জিহুৱাই এই কথা কৈছে, চোৱা, মই বাবিলৰ আৰু লেব কাময় নিবাসীবিলাকৰ বিৰুদ্ধে এক বিনাশক বতাহ বলোৱাম, আৰু মই বাবিললৈ বিদেশীবোৰক পঠাম। সিহঁতে তাক জাৰিব আৰু তাৰ দেশ শূন্য কৰিব, কিয়নো সংকটৰ দিনা সিহঁত চাৰিওফালে তাৰ বিৰুদ্ধী হ'ব। ধনুৰ্ধৰে নিজ ধনু নিভিৰাওক আৰু কবচ পিন্ধি অহংকাৰ নকৰক। তোমালোকে তাৰ ডেকা মানুহবিলাকক দয়া নকৰিবা, তাৰ সকলো সৈন্যক নিঃশেষে বিনষ্ট নকৰিবা। সিহঁতে কলদিয়াবিলাকৰ দেশত হত হৈ আৰু তাৰ আলিত খোজ খাই পৰি থাকিব। কিয়নো যদিও ইছৰাইল কি জিহুদা দেশ ইছৰাইলৰ পবিত্ৰজনাৰ বিৰুদ্ধে দুখেৰে ভৰা, তথাপি বাহিনীবিলাকৰ ঈশ্বৰ জিহুৱাৰ দ্বাৰাই সি পৰিত্যক্ত হোৱা নাই। তোমালোক বাবিলৰ মাজৰ পৰা পলোৱা আৰু প্ৰতিজনে নিজ নিজ প্ৰাণ ৰক্ষা কৰা। তাৰ দুখত বিনষ্ট নহবা, কিয়নো এয়ে জিহুৱাই সদা প্ৰতিকাৰৰ সময়। তেওঁ তাক প্ৰতিফল দিব। বাবিল সমস্ত পৃথিৱীক মতলীয়া কৰা জিহুৱাৰ হাতত থকা সোণৰ এক পাণপাত্ৰ। জাতিবিলাকে তাৰ দ্ৰাক্ষাৰস পান কৰিলে, সেই নিমিত্তে জাতিবিলাক পগলা হ'ল। বাবিল অকস্মাত পতিত হৈ বিনষ্ট হ'ল। তোমালোকে তাৰ নিমিত্তে হাহাকাৰ কৰা। তাৰ বেদনাৰ নিমিত্তে সুস্থজনক গছৰ ৰস লোৱা, কিজানি সি সুস্থ হ'ব পাৰে। তাৰপিছত আমি পাঠ কৰি দিম 25 আৰু 26 নম্বৰ পদ। জিহুৱাই কৈছে, হে সমস্ত পৃথিৱী, বিনষ্ট কৰোতা বিনাশক পৰ্বত, মই তোমাৰ বিপক্ষ। মই তোমাৰ ওপৰলৈ মোৰ হাত মেলি শিলবোৰৰ পৰা তোমাক বগৰাম আৰু তোমাক জ্বলি যোৱা পৰ্বত কৰিম। চুকৰ বা ভিত্তিমূলৰ নিমিত্তে কোনো মানুহে তোমাৰ পৰা এটি শিলো নল'ব, কিন্তু জিহুৱাই কৈছে, তুমি চিৰকলীয়া ধ্বংসস্থান হ'বা। 36 আৰু 37 এই পদ দুটা পাঠ কৰি দিম। এই হেতুকে জিহুৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ অভিযোগ প্ৰতিবাদ কৰিম আৰু তোমাৰ নিমিত্তে প্ৰতিকাৰ সাধিম। মই তাৰ সমুদ্ৰ জলশূন্য কৰিম আৰু তাৰ ভুমুক শুকুৱাম। আৰু বাবিল ভগ্ন ৰাখি শিয়ালৰ বাসস্থান, আচৰিত আৰু ঈশৰ বিষয় আৰু নিবাসী শূন্য হ'ব। প্ৰিয় শ্ৰোতা, আপুনি হয়তো ভাবিব পাৰে যে প্ৰেমময় ঈশ্বৰেনো কিয় ইছৰাইল, জিহুদা আদিকে ধৰি মিছৰ, পলেষ্টিয়া, মোৱাব, আম্মোন, ইদুম, দম্মেশক, কেদাৰ, হাজোৰ, এলাম আৰু সৰ্বশেষত বাবিলৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ কৰিছে। জাতিবিলাকৰ এনেকুৱা ধ্বংসপ্ৰাপ্ত হোৱা অৱস্থা দেখি ঈশ্বৰনো কিয় সন্তুষ্ট হয়? প্ৰিয় শ্ৰোতা, কোনো জাতি ধ্বংস হোৱা দেখি ঈশ্বৰ আচলতে সন্তুষ্ট নহয়। বৰং জাতিবিলাক ধ্বংস নহ'বলৈ পাপ পথৰ পৰা যেন তেওঁলোক ঘূৰে, ঈশ্বৰৰ সান্নিধ্যত থাকি জীৱন যাতে তেওঁলোকে লাভ কৰে, তাৰ বাবে মানুহ জাতিক ঈশ্বৰে কিমান আহ্বান জনায়। কিন্তু মানুহে ঈশ্বৰৰ সেই মৰমৰ আহ্বানলৈ কাণসাৰ নকৰে। তেনেস্থলত আচলতে দায়ী কোন? মানুহ জাতিয়ে এতিয়াও জনা প্ৰয়োজন যে মানুহ জাতিয়ে পাপ পথৰ পৰা ঈশ্বৰলৈ নুঘূৰিলে এতিয়াও তেওঁ পাপেৰে সৈতে আপোচ নকৰে। আৰু পাপ পথত চলা কোনো জাতিক তেওঁ ৰেহাই নিদিয়ে। মানুহে ঈশ্বৰৰ বিৰোধিতা কৰি থাকিব আৰু সেই মানুহকেই ঈশ্বৰে প্ৰেম কৰি থাকিব লাগে, সেয়া কেনে কথা? মানুহ ঈশ্বৰৰ অধীন নে ঈশ্বৰ মানুহৰ অধীন? মানুহৰ স্বাৰ্থপৰতাৰ নিশ্চয় এটা সীমা আছে। সীমা চেৰাই যোৱা মানুহৰ বাবে ধ্বংসই যথোপযুক্ত প্ৰাপ্য। সৰ্বশেষত আমি 52 নম্বৰ অধ্যায়ত পাওঁ, জেৰুচালেমৰ বিষয়ে যি ভাৱবাণী দিয়া হৈছিল
সেই ভাৱবাণী সিদ্ধ হৈছে। আমি 52 নম্বৰ অধ্যায়ৰ পৰা পঢ়ি দিম। ছিদিকিয়াই 21 বছৰ বয়সত ৰজা হৈ জেৰুচালেমত 11 বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাকৰ নাম লিবনা নিবাসী জিৰিমিয়াৰ জীয়েক হমতল। জিহুৱাকিমৰ সকলো কাৰ্য অনুসাৰে তেওঁ জিহুৱাৰ সাক্ষাতে কুআচৰণ কৰিলে, কিয়নো জেৰুচালেম আৰু জিহুদাৰ লোকবিলাকক জিহুৱাই নিজৰ আগৰ পৰা দূৰ নকৰিলে মানে তেওঁৰ ক্ৰোধৰ কাৰণে তেওঁবিলাকলৈ দুৰ্ঘটনা ঘটিল। আৰু ছিদিকিয়াই বাবিলৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে। পাছে তেওঁৰ ৰাজত্বৰ 9 বছৰৰ 10 মাহৰ 10 দিনা বাবিলৰ ৰজা নবুকদনেছৰ আৰু তেওঁৰ সকলো সৈন্য সামন্তই জেৰুচালেমৰ বিৰুদ্ধে আহি তাৰ বিৰুদ্ধে ছাউনি পাতিলে আৰু তাৰ অহিতে চাৰিওফালে কোঠ সাজিলে। এইদৰে ছিদিকিয়াৰ ৰাজত্বৰ 11 বছৰলৈকে নগৰখন অৱৰোধ কৰা আছিল। পাছে 4 মাহৰ 9 দিনা নগৰত আকাল অতিশয় টান হোৱাত দেশৰ লোকবিলাকৰ নিমিত্তে খোৱা বস্তু একোৱেই নাথাকিল। সেই সময়ত নগৰৰ গড়ৰ কোনো এক ঠাই ভঙা হলত সকলো যোদ্ধাৰ লোক পলাই ৰজাৰ উদ্যানৰ ওচৰত থকা গড় দুটাৰ মাজৰ দুৱাৰখনৰ বাটেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ'ল। তেতিয়া কলদিয়াবিলাক নগৰৰ বিৰুদ্ধে চাৰিওফালে আহিল আৰু তেওঁবিলাক অৰাবাৰ বাটেদি গ'ল। কিন্তু কলদিয়াবিলাকৰ সৈন্য সামন্তই ৰজাৰ পাছত খেদি গৈ জিৰিহুৰ সমথলত ছিদিকিয়াক লগ ধৰিলে। তেতিয়া তেওঁৰ সকলো সৈন্য সামন্ত তেওঁৰ ওচৰৰ পৰা ছিন্ন ভিন্ন হৈ গ'ল। পাছে সিহঁতে ৰজাক ধৰি হমাত দেশৰ ৰিবলালৈ বাবিলৰ ৰজাৰ গুৰিলৈ নিলে। তাতে তেওঁলৈ দণ্ডাজ্ঞা কৰিলে। বাবিলৰ ৰজাই ছিদিকিয়াৰ পুতেকবিলাকক তেওঁৰ চকুৰ আগতে বধ কৰিলে আৰু জিহুদাৰ আটাই প্ৰধান লোককো ৰিবলাত বধ কৰিলে। তাৰ বাহিৰে বাবিলৰ ৰজাই ছিদিকিয়াৰ চকু কাঢ়ি তেওঁক শিকলিৰে বান্ধি বাবিললৈ লৈ গ'ল আৰু তেওঁ নমৰা দিনলৈকে তেওঁক বন্দীশালত বন্ধ কৰি ৰাখিলে। পাছে 5 মাহৰ 10 দিনা বাবিলৰ ৰজা নবুকদনেছৰৰ ৰাজত্বৰ 19 বছৰৰ বছৰি বাবিলৰ ৰজাৰ আগত থিয় হওঁতা নবুজৰদান ৰক্ষক সেনাপতিয়ে জেৰুচালেমলৈ আহি জিহুৱাৰ গৃহটি আৰু ৰাজগৃহটি পুৰিলে আৰু জেৰুচালেমৰ সকলো ঘৰ, বিশেষকৈ প্ৰত্যেক ডাঙৰ ঘৰ জুই দি পুৰিলে। আৰু সেই ৰক্ষক সেনাপতিৰ লগত অহা কলদিয়াবিলাকৰ সকলো সৈন্য সামন্তই জেৰুচালেমৰ চাৰিওফালৰ আটাইবোৰ ঘৰ ভাঙি পেলালে। আৰু নবুজৰদান ৰক্ষক সেনাপতিয়ে প্ৰজাবিলাকৰ কেতবিলাক দৰিদ্ৰ লোকক, নগৰৰ বাকী থকা লোকবিলাকক, বাবিলৰ ৰজাৰ ফলীয়া হ'বলৈ পলাই যোৱাবিলাকক আৰু অৱশিষ্ট সাধাৰণ লোকবিলাকক বন্দী কৰি লৈ গ'ল। কিন্তু দ্ৰাক্ষা আবদাল কৰোতা আৰু খেতিয়ক হ'বলৈ নবুজৰদান ৰক্ষক সেনাপতিয়ে দেশৰ কেতবিলাক দুখীয়া মানুহ এৰি গ'ল। প্ৰিয় শ্ৰোতা, এইবোৰ বিষয়ে আমি ইতিমধ্যে পাই আহিছোঁ। পুনৰ উল্লেখ কৰা হৈছে ইতিহাসৰ ৰূপত। আগতে আমি যি পালোঁ সেয়া আছিল ভাৱবাণী, আৰু এতিয়া আমি যিখিনি পাইছোঁ সেয়া হৈছে ইতিহাস। ইতিহাস অতি সত্য আৰু অতি কঠোৰ। ইতিহাসে মানুহক শিক্ষা দিয়ে যে ঈশ্বৰৰ আদেশ নিৰ্দেশৰ দৰে চলাৰ বাহিৰে আন উপায় নাই। জিহুদাৰ আন এগৰাকী দুষ্ট ৰজা জিহুৱাকিনৰ কি হ'ল সেই বিষয়ে আমি এই অধ্যায়টোত পাওঁ। জিহুৱাকিনক বন্দী কৰি বাবিললৈ লৈ যোৱা হৈছিল আৰু তাতেই তেওঁৰ মৃত্যু হৈছিল আৰু চলোমনৰ যোগেদি অহা দাউদৰ বংশৰ তাতেই সমাপ্তি ঘটিছিল। চলোমনৰ ধাৰাৰ ৰাজশাসকৰ সমাপ্তি ঘটাৰ পাছত দাউদৰ বংশৰ যিজন ব্যক্তি অনন্তকাললৈকে ৰাজ শাসন কৰিব সেইজন নাথনৰ ধাৰাৰে এই পৃথিৱীলৈ আহিল আৰু মৰিয়ম আছিল সেই ধাৰাৰ। এই কুমাৰী মৰিয়মৰ পৰাই পবিত্ৰ আত্মাৰ শক্তিৰে অনন্তকালৰো ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু যীশুখ্ৰীষ্টৰ জন্ম হৈছিল। তেওঁৱেই অনন্তকালৰ ৰজা, তেওঁৱেই অনন্তকালৰ প্ৰভু। জগতৰ মানুহে যেন তেওঁক জানে, বিশ্বাস কৰে আৰু পৰিত্ৰাণ গ্ৰহণ কৰে, তাকেই তেওঁ ইচ্ছা কৰে। আপুনি তেওঁক জানেনে প্ৰিয় শ্ৰোতা? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। বাবিল দেশতে জিহুৱাকিন ৰজাৰ মৃত্যু হ'ল। জিৰিমিয়াই ভৱিষ্যৎবাণী কৰিছিল যে এই বংশৰ কোনো ৰজাই পুনৰ দাউদৰ সিংহাসনত আৰু বহিব নোৱাৰে। এই বংশটো আছিল দাউদৰ পৰা তেওঁৰ পুত্ৰ চলোমনৰ যোগেদি আগবাঢ়ি যোৱা বংশ। গতিকে এই বংশৰ কোনো পুনৰ ৰজা হ'ব নোৱাৰিব বুলি কোৱা হৈছিল। কিন্তু দাউদৰ সিংহাসনত দাউদৰ বংশৰ কোনোবা এজন বহি অনন্তকাল শাসন কৰিব বুলিও জনোৱা আছিল। অনন্তকাললৈকে সেই সিংহাসনত বহি শাসন কৰিবলগীয়া দাউদৰ পুত্ৰজনৰ জন্ম হৈছিল দাউদৰ বংশৰ আন এটা থালৰ যোগেদি। সেইটো আছিল দাউদৰ আন এজন পুত্ৰ নাথনৰ বংশ। সেই বংশত মৰিয়মৰ জন্ম হৈছিল। মৰিয়মৰ গৰ্ভতে প্ৰভু যীশু জন্মিছিল। সেই বংশতে যীশুখ্ৰীষ্টই দাউদৰ সিংহাসনত নিজ দাবী প্ৰতিষ্ঠা কৰিছে।
এই কাৰণে জিৰিমিয়াৰ পুস্তকখন ৰাজবংশৰ বিষয়ে এই গুৰুত্বপূৰ্ণ বিৱৰণেৰে শেষ কৰা হৈছে। জিৰিমিয়া ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল। পৰৱৰ্তী অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰা হ'ব। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ ধুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা, তোমাৰ অনুগ্ৰহ প্ৰভু তেওঁলোকৰ জীৱনত বাকী দিয়া, আৰু প্ৰভু তেওঁলোকে যদি কোনো দুখ বা কষ্টত আছে, সেই সকলোবোৰ প্ৰভু তেওঁলোকৰ জীৱনৰ পৰা প্ৰভু তুমি দূৰ কৰিবা, আৰু তেওঁলোকে যাতে সম্পূৰ্ণৰূপে তোমাতে আস্থা আৰু বিশ্বাস ৰাখি প্ৰভু নিজৰ জীৱন যাতে তোমাৰ হাতত গতাই দি প্ৰভু তেওঁলোকে যাতে সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে, প্ৰভু তুমি তেনে আশীৰ্বাদ কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। আমি মাথো বিপদ দেখা পাওঁ, আমি মাথো বিপদ দেখা পাওঁ, অতি বথা নাই যে ভাঙা আমার বথা নাই যে ভাঙা আমার আর প্রভু বিচারে না নিরুপায় আমি আমি মাথো বিপদ দেখা কান্দারি তুমি দিয়া পথর নির্দেশ, বিনতি করিছো দিয়া আলোকরে আতরুয়া প্রভু আমার শেষে দয়াময় প্রভু যাতনা করানিকে। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওক।